সাৱধান ৰাইজ আপোনাৰ ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কৌশলেৰে ফকীৰ ৰূপে চোৰে লুটি নিব পাৰে ধন। আজি নাজিৰা নগৰৰ মাজমজিয়াত ৰাইজৰ উৎসৱ কৰিল এটা ফকীৰ বাবাৰূপী চোৰ। ধৃত এই ফকীৰ বাবাটো কানপুৰৰ সজল নাথ। ফকীৰ বাবাৰূপী চোৰটোৱে নাজিৰা নগৰৰ মাজমজিয়াতে এজন শিক্ষক আৰু এজন ব্যৱসায়ীৰ পৰা কৌশলেৰে লুটি নিলে ধন। অৱশেষত ৰাইজে ফকীৰ বাবাৰূপী চোৰ সজল নাথক ধৰি গতাই দিয়ে নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষীক। ফকীৰ বাবাৰূপী চোৰ সজল নাথৰ পৰা উদ্ধাৰ হৈছে নিচাজাতীয় ঔষধৰ লগতে চুৰি কৰা ধন। মই দোকানখনৰ সন্মুখত ৰৈ আছোঁ। এফালৰ পৰা ফকীৰ এজন আহি পেলাই দুটা ল'ৰা পিছে বাইক লৈ আহিলে। মই তাৰপৰা ফকীৰজনক ৰাখিলে। ৰখাৰ পিছত সুধিলোঁ মই তাক, ল'ৰা দুটাক কি হ'ল? বোলে আমাৰ প্ৰিমিয়াম দিবলৈ থোৱা টকা ৬,০০০ ই মাৰি আনিলে। মই বোলো কেনেকৈ মাৰিলে? বোলে মোৰ মূৰত হাত ফুৰালে মই ক'ব নোৱাৰা গ'লোঁ। মোৰ হেৰিয়াৰ পৰা টকা ৬,০০০ লৈ গুচি আহিলে। তাৰপিছত নাজিৰা হায়াৰ ছেকেণ্ডেৰীত শিক্ষকক এই গুটিটো দিলে। গুটিটো দি তেখেতে ক'ব নোৱাৰা হৈ গ'ল। তেখেতৰ পৰা ১৫০০ টকা ফাঁক মাৰি ফকীৰটো লৈ আহিলে। মোৰ এইখিনিতে গোটেইখিনি গোট খাই ধৰা হ'ল আৰু ধৰি পেলাই আমাৰ নাজিৰা প্ৰশাসন বিষয়াক চঞ্জাই দিয়া হৈছে। গতিকে সকলো ৰাইজক জনোৱা হৈছে যে ফকীৰ আহিলে আপোনালোকে কোনো কাৰণতে সুবিধা এখন নিদিব, কোনো বস্তু ফকীৰৰ পৰা গ্ৰহণ নকৰিব। এই গুটিটো দেখিছেনে? এই গুটিটো দিয়ে মানুহজনক ঠগি পেলাই ১৫০০ টকা ফাঁক মাৰিছে। গতিকে আপোনালোক সকলো সজাগ হওক, কোনো ফকীৰক আশ্ৰয় নিদিব। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, IND 365।